শিক্ষাৰ্থীসকলৰ বৰ্ণ পৰিচয় ক্ৰম অনুসৰি হোৱা উচিত। ইয়াক আমি 6টা মুখ্য ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথম ভাগত যিকোনো চিনাকি শব্দৰ ধ্বনিবোৰ পৃথক কৰি প্ৰথম ধ্বনিৰ ফালে শিক্ষাৰ্থীসকলৰ ধ্যান আকৰ্ষণ কৰিব লাগে। দ্বিতীয় ভাগত শিক্ষাৰ্থীসকলক বৰ্ণৰ আকৃতিৰ সৈতে পৰিচয় কৰাব লাগে। ইয়াৰ পিছত শিক্ষাৰ্থীসকলক সেই বৰ্ণটো বিভিন্ন প্ৰকাৰৰ সামগ্ৰীত লিখি থোৱা আখৰ, শব্দ বা বাক্যৰ পৰা বিচাৰি দেখুৱাই দিবলৈ ক'ব লাগে। চতুৰ্থ ভাগত বৰ্ণ পৰিচয়ৰ যিকোনো এটা খেল খেলাব লাগে। ইয়াৰ পিছত শূন্যত লিখাৰ খেলৰ দ্বাৰা বৰ্ণ লিখনৰ অভ্যাস কৰাব লাগে। শেষত শিক্ষাৰ্থীসকলক বৰ্ণ লিখাৰ অভ্যাস কৰাব লাগে। ইয়াৰ বাবে অভ্যাসন পুথি বা পাঠ্যপুথিৰ সহায় ল'ব পাৰি। আহকচোন চাওঁ কিদৰে শিক্ষকগৰাকীয়ে শিক্ষাৰ্থীসকলক ক বৰ্ণটো শিকাইছে। প্ৰথম ভাগত যিকোনো চিনাকি শব্দৰ ধ্বনিবোৰ পৃথক কৰি প্ৰথম ধ্বনিৰ ফালে শিক্ষাৰ্থীসকলৰ ধ্যান আকৰ্ষণ কৰিব লাগে। আমি এটা নতুন শব্দ শিকিম, কমলা। আমি সকলোৱে একেলগে ভাবি পেলাই কম। মোৰ লগত একেলগে সকলোৱে কবা, কেইটা বৰ্ণ আছে? 3টা। দিদিমণি কোৱা কমলা। কেইটা বৰ্ণ হ'ল? 3টা। প্ৰথম বৰ্ণটো, দ্বিতীয়টো, তৃতীয়টো। ভেৰি গুড। এতিয়া মই তোমালোকক কৰে যে কমলা ক'লো, এতিয়া তোমালোকে কৰে অন্য শব্দ কোৱা। হিয়া কোৱা কৰে অন্য শব্দ কোৱা। কেইটা ধ্বনি হ'ল? 2টা। প্ৰথমটো, দ্বিতীয় ধ্বনিটো, ক, ন। তুমি কোৱা কৰে অন্য শব্দ। এতিয়া মই তোমালোকক কেইটামান শব্দ কম। যিটো শব্দ কৰে আৰম্ভ হ'ব তো আমি কি কৰিম? বুঢ়াৱলী ওপৰত কৰিম। আৰু যিটো শব্দ মই কৰে আৰম্ভ নোহোৱা শব্দ কম, সেইটো বুঢ়াৱলী তললৈ কৰিম। মই কম কলগছ, বান্দৰ। ধুনীয়া। আহকচোন চাওঁ শিক্ষয়িত্ৰীগৰাকীয়ে দ্বিতীয় ভাগত শিক্ষাৰ্থীসকলক বৰ্ণৰ আকৃতিৰ সৈতে কেনেকৈ পৰিচয় কৰাইছে। প্ৰথমতে শিক্ষকগৰাকীয়ে ক বৰ্ণটো গোল কৰি শিক্ষাৰ্থীসকলক বৰ্ণ পৰিচয় কৰাইছে। পুনৰ শিক্ষাৰ্থীসকলক ক বৰ্ণৰে আৰম্ভ হোৱা শব্দবোৰ সুধি বৰ্ডত লিখিছে। ইয়াৰ পাছত শিক্ষাৰ্থীসকলক সন্মুখলৈ মাতি শব্দবোৰত থকা ক বৰ্ণবোৰ বিচাৰি গোল কৰিবলৈ ক'লে। ইয়াৰ পাছত শিক্ষকে শিক্ষাৰ্থীসকলক ক বৰ্ণটো বিভিন্ন প্ৰকাৰৰ সামগ্ৰীত লিখি থোৱা আখৰ, শব্দ বা বাক্যৰ পৰা বিচাৰিবলৈ ক'লে। চতুৰ্থ ভাগত বৰ্ণ পৰিচয়ৰ যিকোনো এটা খেল খেলাব লাগে। এতিয়া মই তোমালোকক কাৰ্ডখিনি দিছো, ইয়াৰ পৰা তোমালোকে কি কৰিব লাগিব? ক বৰ্ণটো বিচাৰিব লাগিব। বিচাৰ পালে কিটো ক, ইয়াৰ পালে কিটো এইখন যে তোমালোকক দিছো, ইয়াতে তোমালোকে কি কৰিবা? এইফালৰ বৰ্ণবিলাকৰ লগত এইফালৰ একে একে বৰ্ণবিলাক আস্তানি মিলাবা। ইয়াৰ পিছত শূন্যত লিখাৰ খেলৰ দ্বাৰা বৰ্ণ লিখনৰ অভ্যাস কৰাব লাগে। এতিয়া সকলোৱে শূন্য ক লিখা। কি লিখি?
এতিয়া মৰিগাঁও মানুহ পুৰবে বৰ্ডত ক লিখিব আৰু তোমালোকে আগৰজনৰ পিঠিত ডাঙৰকে ক লিখিব লাগিব আঙুলিৰে কি লিখিব লাগিব ইয়াৰ পিঠিত লিখা সুন্দৰ এতিয়া মোৰ হাতত লিখা শেষত শিক্ষাৰ্থীসকলক বৰ্ণ লিখাৰ অভ্যাস কৰাব লাগে ইয়াত অভ্যাসন পুথি বা পাঠ্যপুথিৰ সহায় ল'ব পাৰি শিক্ষাৰ্থীসকলক বৰ্ণ লিখাৰ অভ্যাস কৰোৱাৰ আগত শিক্ষকগৰাকীয়ে পুনৰ এবাৰ বৰ্ণটো বৰ্ডত লিখি দেখুৱাব লাগে এই কটো তোমালোকৰ নিজৰ নিজৰ স্লেটত সবে লিখা ক লিখা লিখা এইটো এনেকে নহয় এনেকে এইটো